Hi friends, welcome to my YouTube channel Eco Unbox. আজি 23rd of August 2021. আজিৰ দা হিন্দু নিউজ পেপাৰখন মই এনালাইচিছ কৰিব লৈছোঁ। এনালাইচিছ কৰাৰ আগতে আপোনালোকে যদি আজি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক যদি আজিৰ নিউজ পেপাৰখনৰ PDFটো প্ৰয়োজন হয় তেনেহ'লে ডেছক্ৰিপশ্যনত মই মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো প্ৰভাইড কৰি দিম। তাতে মই সকলোখিনি PDF শ্বেয়াৰ কৰোঁ। আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। আহকচোন আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আজিৰ ফাৰ্ষ্ট আৰ্টিকলটো দেখিছোঁ আমি আফগান 6 হিন্দুজ এমং 392 এয়াৰলিফটেড ফ্ৰম কাবুল। চ' এতিয়া কি কৰিছে আফগানিস্তানৰ পৰা শিখ হিন্দু সকলোকে কি কৰিছে এতিয়া উলিয়াই আনিছে, ইভাকুৱেটেড কৰিছে। চ' ইয়াত সেইটো কথাই দেখাইছে 392 এয়াৰলিফটেড ফ্ৰম কাবুল। বহুতক এতিয়া এয়াৰলিফ্টত কি কৰা হৈছে, কাবুলৰ পৰা সিহঁতক উলিয়াই লৈ অনা হৈছে। ইয়াত সেই পিকচাৰটো দেখাইছে যিহেতু আফগানিস্তানখন গোটেইখন তালিবানে এতিয়া কেপচাৰ কৰিছে আৰু আফগানিস্তানত বহুত বেয়া এটা ছিটুৱেশ্যন এতিয়া এৰাইজ হৈ আছে। চ' তাৰ কাৰণে যিমান পাৰে সিমান তাত থকা যিমান হিন্দু মানুহ আছে, শিখ মানুহ আছে, সিহঁতক কি কৰিছে এতিয়া নিজৰ কাণ্ট্ৰিলৈ লৈ অনাৰ ব্যৱস্থা কৰিছে। চ' ইয়াৰ পিছত আমি নেক্সট আৰ্টিকলটো লৈ গৈছোঁ। নেক্সট আৰ্টিকলটোত আমি ইয়াৰ পিছত এডিটৰিয়েল ছেকশ্যনত দেখিছোঁ। এডিটৰিয়েল ছেকশ্যনত আজি আমি 3টা ইম্পৰ্টেণ্ট আৰ্টিকল ডিছকাছ কৰিম। এটা হৈ গ'ল পাৰ্চুইং পোষ্ট পুল ট্ৰুথ, এইটো আৰ্টিকল ডিছকাছ কৰিম। নেক্সট হৈ গ'ল ব্ৰেকিং দ্য লং জেম হেডিং অভাৰ দ্য বেটন, এইটো আৰ্টিকল ডিছকাছ কৰিম। নেক্সট আৰু এটা আছে ফ'কাছিং অন ডিজিজেছ চাইডলাইনড বাই COVID-19, এই 3টা আৰ্টিকলে আজি ডিছকাছ কৰিম। চ' ফাৰ্ষ্ট আৰ্টিকলটো কি কৈছে পাৰ্চুইং পোষ্ট পুল ট্ৰুথ। চ' এই আৰ্টিকলটো মেইনলি পলিটিকেল ভাইলেন্স হেজ লং বিন এ ফিচাৰ অফ ৱেষ্ট বেংগল পলিটিক্স। ৱেষ্ট বেংগলত যেতিয়া ইলেকশ্যন হৈছিলে, ইলেকশ্যনৰ পিছত বহুত বেয়া এটা ছিটুৱেশ্যন এৰাইজ হৈছিলে। চ' তাৰ ওপৰত মেইনলি এই আৰ্টিকলটো ডিছকাছ কৰিছে। ৱেডাৰ ইট ইজ ডিউ টু এ চেন্স অফ মাছ এম্পাৱাৰমেণ্ট অৰ এন আউটকাম অফ পলিটিকেল এৱাৰনেছ অৰ দ্য partisan nature of electoral politics, the phenomenon has been a subject of debate as well as cause for certain. Post-election violence, however, stems from the victor's sense of entitlement and making it more condemnable and far less spontaneous than the frequent confrontations that mark the state's political sense. The latest round of violence broke out soon after the declaration of results of the State Assembly elections on 2nd May. State Assembly electioner পিছতে কি হয় বহুত ভাইলেন্স এৰাইজ হয় তাত। The Kolkata High Court has ordered a Central Bureau of Investigation probe into incidents of rape and murder that took place during this post-poll violence, while other incidents will be probed by a special team of state পুলিচ অফিচাৰ্ছ। চ' এতিয়া কি কৰিছে CBIক এইটো ইনভেষ্টিগেশ্যন চলাব দিছে, যিখিনি ৰেপ হৈছে তাত বা ক্ৰাইম হৈছে, যিবিলাক মাৰ্ডাৰ হৈছে বা যিখিনি ভাইলেন্স এৰাইজ হৈছে ইলেকশ্যনৰ পিছত পষ্ট ইলেকশ্যন পিৰিয়ডত। চ' সেই তাৰ ওপৰত যাতে ইনভেষ্টিগেশ্যন চলায় তাৰ বাবে এই আৰ্টিকলটোত সেইখিনি কথাই ডিছকাছ কৰিছে। চ' ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকলটো লৈ গৈছোঁ। ইয়াত কি কৈছে ব্ৰেকিং দ্য লং জেম হেণ্ডলিং অভাৰ দ্য বেটন। চ' ইয়াত কি কৈছে কলেজিয়াম ছিষ্টেমৰ কথা কৈছে মেইনলি with the Supreme Court Collegium showing the way in judicial appointments. So ইয়াত 9জন জাজক এপইণ্ট কৰিব, তো তাৰ কাৰণে যিটো কলেজিয়াম ছিষ্টেম সেই ছিষ্টেমটোৰ কথাই কৈছে। চ' ইয়াত আমি কলেজিয়াম ছিষ্টেম কি হয় তাৰ বিষয়ে ডিছকাছ কৰিম। কলেজিয়াম ছিষ্টেম ফৰ দ্য এপইণ্টমেণ্ট অফ জাজেছ। ৰিচেণ্টলি কি কৈছে সুপ্ৰিম কোৰ্ট কলেজিয়াম লেড বাই এ চিফ জাষ্টিছ অফ ইণ্ডিয়া হেজ ৰিকমেণ্ডেড টু দ্য গভৰ্ণমেণ্ট 9 নেমছ। 9জনক কি কৰিব এতিয়া এপইণ্ট কৰিব 9 নেমছ ফৰ এপইণ্টমেণ্ট এজ সুপ্ৰিম কোৰ্ট জাজেছ। সেইবিলাকৰ এই 9জন কি হ'ব সুপ্ৰিম কোৰ্ট জাজেছ বনিব বুলি কৈছে। দ্য কলেজিয়াম হেজ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন ওৱান ছিংগল ৰিজলিউশ্যন ৰিকমেণ্ডেড 3 উইমেন জাজেছ। চ' এবাৰ ফাৰ্ষ্ট টাইম কি হৈছে 3জন উইমেন জাজ, ইয়াৰ কাৰণে চিলেকশ্যন হৈছে। পচিবিলিটি আছে চিফ জাষ্টিছ এইবাৰ ইণ্ডিয়াৰ কি হ'ব ওমেন হ'ব পাৰে। কলেজিয়াম ছিষ্টেম মানে কি হয় ইট ইজ দ্য ছিষ্টেম অফ এপইণ্টমেণ্ট এণ্ড ট্ৰান্সফাৰ অফ জাজেছ ডেট হেজ ইভলভড থ্ৰু জাজমেণ্টছ অফ দ্য সুপ্ৰিম কোৰ্ট এণ্ড নট বাই এন এক্ট অফ পাৰ্লিয়ামেণ্ট অৰ বাই এ প্ৰভিজন অফ দ্য কনষ্টিটিউশ্যন। এইটো হৈ গ'ল কলেজিয়াম ছিষ্টেম। চ' ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকলটো লৈ গৈছোঁ আমি ফ'কাছেছ অন ডিজিজেছ চাইডলাইনড বাই COVID-19। ইয়াত কি কৈছে COVID-19ৰ কাৰণে কিছুমান ডিজিজৰ ওপৰত ফ'কাছ কৰা হোৱা নাই বুলি কৈছে। চ' এই আৰ্টিকলটোত সেইখিনি কথা ডিছকাছ কৰিছে। নিয়েৰলি 71% অফ অল ডেথছ ৱৰ্ল্ড ৱাইড অকাৰ ডিউ টু নন কমিউনিকেবল ডিজিজেছ। কিছুমান
নন কমিউনিকেবল ডিজিজেছৰ কাৰণে কি হৈছে বহুত মানুহৰ ডেথ হৈছে বুলি কৈছে লাইক সেই নন কমিউনিকেবল ডিজিজেছবিলাক কি হয় লাইক হাইপাৰ টেনশ্যন বা ডায়েবেটিছ বা কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ বা ক্ৰনিক ৰেছপাইৰেটৰী ডিজিজ এণ্ড কেঞ্চাৰ সেইবিলাকৰ কাৰণে বহুত মানুহৰ ডেথ হৈছে নিয়াৰলি 71% মানুহৰ ডেথ হৈছে বুলি কৈছে চ' কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ ছাচ এছ ষ্ট্ৰক হ'ব পাৰে বা হাৰ্ট এটেক হ'ব পাৰে বা সেইবিলাকে কি কৰিছে আৰু দ্য টপ কজ অফ গ্ল'বেল ডেথৰ সেইবিলাক মেইন কাৰণ 1 out of every 4 deaths occurs due to cardiovascular disease বহুত কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজৰ কাৰণে বহুত মানুহৰ ডেথ হৈছে স্পেচিয়েলি এমং য়ংগাৰ পেচেণ্টবিলাকৰ বেছিকৈ ডেথ হোৱাৰ কথা কৈছে দেন প্ৰিমেচিয়ৰ লছ অফ লাইফ ডিউ টু non-communicable diseases in the age group of 30 to 69 years 30 পৰা 69 yearsৰ ভিতৰত premature loss of life হৈছে যোনবিলাক মানুহৰ non-communicable diseaseৰ কাৰণে মৃত্যু হৈছে বুলি কৈছে is also very high among Indians half the deaths due to cardiovascular diseases occur in the age group of 40 to 69 years. To address this growing burden of non-communicable diseases, the National Health Mission launched the National Program for Prevention and Control of Cancer, Diabetes, Cardiovascular Diseases and Stroke in 2010. Focuses on strengthening infrastructure, promoting good health, human resource development, early diagnosis, management and referral. চ' এই আৰ্টিকলটোত সেইখিনি কথাই ডিছকাছ কৰিছে নন কমিউনিকেবল ডিজিজৰ কাৰণে যে বেছি মানুহৰ মৃত্যু হৈছে চ' সেইটো কথা কৈছে চ' ইয়াৰ পিছৰ আমি আৰ্টিকলটো লৈ গৈছোঁ ইয়াৰ পিছৰ আৰ্টিকলটোত কি কৈছে হাৰিয়াত মে ফেচ ৰেট অফ UAPA চ' ইয়াত হাৰিয়াত কনফাৰেঞ্চত কি হৈছে UAPAৰ চাৰ্জ লগোৱা হ'ব বুলি কৈছে চ' ইয়াত আমি ডিছকাছ কৰিম UAPAটো কি হয় চ' এক্সাম পইণ্ট অফ ভিউৰ পৰা যিখিনি ইম্পৰ্টেণ্ট হয় মই সেইখিনিয়ে ডিছকাছ কৰিম চ' UAPAৰ ফুল ফৰ্ম হৈ গ'ল আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্ট চ' UAPA সেই লখন কেতিয়া পাছ কৰা হৈছিলে 1967ত পাছ কৰা হৈছিলে আৰু ইয়াৰ মেইন এইমটো হৈ গ'ল এফেক্টিভ প্ৰিভেনশ্যন অফ আনলফুল এক্টিভিটিজ এছ'চিয়েশ্যনছ ইন ইণ্ডিয়া আনলফুল এক্টিভিটিজে কি ৰেফাৰ কৰে টু এনি একশ্যন টেকেন বাই এন ইণ্ডিভিজুৱেল অৰ এছ'চিয়েশ্যন ইণ্টেণ্ডেড টু ডিছৰাপ্ট দ্য টেৰিটৰিয়েল ইণ্টিগ্ৰিটি এণ্ড ছভাৰেণ্টি অফ ইণ্ডিয়া আণ্ডাৰ UAPA both Indian and foreign nationals can be charged ইণ্ডিয়া হওক বা ফৰেইন নেশ্যনেল হওক সকলোকে কি কৰা হয় ইয়াৰ আণ্ডাৰত চাৰ্জ কৰা হয় বুলি কৈছে আণ্ডাৰ দ্য UAPA দ্য ইনভেষ্টিগেটিং এজেঞ্চি কেন ফাইল এ চাৰ্জ শ্বীট ইন মেক্সিমাম 180 days after the arrest and the duration can be extended further after intimating the court. The 2004 amendment added terrorist act to the list of offences to ban organizations for terrorist activities under which 34 outfits were banned. In August কি কৰা হয় Parliament cleared the Unlawful Activities Prevention Amendment Bill 2019 to designate কৰা every individual designate কৰা হ'ব terrorist হিচাপে যদি কোনোবা unlawful activities কৰে on certain grounds provided in the act. চ' এইটোৱে হৈ গ'ল UAPAৰ যিখিনি ইনফৰ্মেশ্যন চ' ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকলটো লৈ আমি গৈছোঁ ইয়াৰ পিছৰ আৰ্টিকলটোত কি ডিছকাছ কৰিছোঁ যে আফগান যিবিলাক ৰিটাৰ্নিছ টু গেট পলিঅ' ভেকচিন সিহঁতক কি কৰা হ'ব পলিঅ' ভেকচিন প্ৰভাইড কৰা হ'ব যিবিলাক আফগানিস্তানৰ পৰা ৰিটাৰ্ণি ইণ্ডিয়া বা বেলেগ ইণ্ডিয়ালৈ আহিছে চ' এইটো কথাই কৈছে চ' ইয়াত কি কৈছে ইণ্ডিয়াৰ আণ্ডাৰত পলিঅ' ফ্ৰী চাৰ্টিফিকেট যিহেতু ইণ্ডিয়াই পাইছে বাট দুখন কাণ্ট্ৰি আছে য'ত এতিয়া কি হৈছে পলিঅ' কেছটো বহুত বেছি আছে এখন হৈ গ'ল পাকিস্তান আৰু এখন হৈ গ'ল আফগানিস্তান য'ত এতিয়াও পলিঅ' ভেকচিনটো ভালকৈ দিয়া হোৱা নাই বুলি কৈছে মানে কমপ্লিট হোৱা নাই তাত চ' পলিঅ' ট্ৰান্সমিট হ'ব পাৰে যিহেতু আফগানিস্তানৰ পৰা অহা মানুহখিনিৰ পৰা চ' বহুত মানুহ এতিয়া যিহেতু আফগানিস্তানৰ পৰা আহিছে সেইবাবে কি হৈছে ইয়াত পলিঅ' ভেকচিন দিয়াৰ কথা কৈছে চ' ইয়াত আমি ডিছকাছ কৰিম পলিঅ' ভাইৰাছ কি হয় এভৰি ইয়েৰ আমি এইটো মনত ৰাখিব লাগে 24 অক্টোবৰ 24টোক কি হিচাপে আমি অবজাৰ্ভ কৰোঁ এইটোক অবজাৰ্ভ কৰোঁ ৱৰ্ল্ড পলিঅ' ডে হিচাপে ইন দ্য লাষ্ট 3 decades দ্য গ্ল'বেল পলিঅ' ইৰাডিকেশ্যন ইনিচিয়েটিভ লেড বাই নেশ্যনেল গভৰ্ণমেণ্টছ এণ্ড দ্য ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন has been monitoring the disease situation globally. As per the WHO, since 1980, the cases of wild poliovirus have decreased by over 99.9% as a result of vaccination. Vaccination কৰাৰ কাৰণে এতিয়া কি হৈছে বহুত এতিয়া পলিঅ' যেটো ভাইৰাছ ডিজিজ পলিঅ' ভাইৰাছটো কি হৈছে এতিয়া কমি গৈছে বুলি কৈছে এফৰ্টছ মেড around the world. India received polio free certification by the WHO in 2014. 2014ত ইণ্ডিয়া এটা ৰিচিভ কৰিলে polio free certification after 3 years of zero cases.
Polio is a crippling and potentially deadly viral infections disease that affect কৰে nervous system to ki mainly affect কৰে. It largely affect কৰে children under 5 years of age. Jar 5 years of age of ভিতৰত যিখিনি children আছে ইহঁতক affect কৰে বুলি কৈছে. So ইয়াৰ পিছৰ আৰ্টিকেলটো লৈ গৈছো ইয়াত কি কৈছে পুনে NGO Sharhat to help for 1000 Afghan students in India. যিখিনি ইণ্ডিয়াত আফগানিস্তানৰ ষ্টুডেণ্ট পঢ়ি আছে সেই 1000 ষ্টুডেণ্টক এতিয়া পুনেৰ NGO এটা শাৰহাত নামৰ সেই NGOটোৱে কি কৰিব এতিয়া হেল্প কৰিব বুলি কৈছে ইহঁতক কিছুমান ফাইনেন্সিয়েল এছিষ্টেন্স প্ৰভাইড কৰিব ইহঁতক মানে ছাপোৰ্ট কৰিব আৰু সেইটো কথাই কৈছে চ' নেক্সট ইয়াৰ পিছৰ আৰ্টিকলটো লৈ গৈছোঁ ইয়াত কি কৈছে হাই স্পীড নেট কামছ টু এ ডিপ জংগল এটা হাই স্পীড নেট ক'ত এতিয়া দিয়া হ'ব বুলি কৈছে ডিপ জংগলবিলাকত লং ডিষ্টেঞ্চ ৱাইফাই ব্ৰিংছ ফেচিলিটি টু ট্ৰাইবেল হেমলেটছ ইন Kerala's Nilambur. So the Jan Shikshan Santhan, a union government initiative for skill development in rural areas, has brought high-speed internet to some of the remotest tribal যিবিলাক আছে যোনবিলাক কেৰালাত বাস কৰে যোনবিলাক গাঁও এৰিয়া ভিতৰুৱা অঞ্চল সেইবিলাকত এতিয়া কি কৰিব নেটৰ যিটো হাই স্পীড সেই স্পীডটো দিয়া হ'ব বুলি কৈছে যিহেতু বহুত অসুবিধাৰ সৃষ্টি হয় নেটৰ এনেকুৱা নেটটো নোপোৱা হ'লে কাৰণ এতিয়া অনলাইন ক্লাছ চলি আছে চ' এইটো সুবিধাটো দিয়া হ'ব চ' এই পিকচাৰটোত সেইটো কথাই কৈছে সেইটোৱে আৰ্টিকেলটোত সেইখিনি কথাই ডিছকাছ কৰিছে নেক্সট ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকেলটো লৈ গৈছোঁ ইয়াত কি কৈছে মালাবাৰ ৱাৰ গেমছ টু বিগিন অন থাৰ্ছডে চ' ইয়াত কোৱাডত 4খন যে কাণ্ট্ৰি আছে এই কোৱাডৰ 4খন কাণ্ট্ৰি এতিয়া কি কৰিব ডিছকাশ্যন চলাব ইণ্ডো পেচিফিক ৰিজনৰ ওপৰত ভালকৈ ৱৰ্ক কৰিবৰ কাৰণে চ' আমি ইয়াত জানিব লাগিব কোৱাডৰ আণ্ডাৰত থকা এই 4খন কাণ্ট্ৰি কি হয় এখন হৈ গ'ল ইণ্ডিয়া নেক্সট অষ্ট্ৰেলিয়া US আৰু জাপান এইটো আমি মনত ৰাখিব লাগে যিহেতু আমাৰ ওৱান ডে এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব এইটো যেন মালৱিয়াৰ এক্সাৰচাইজ মিনছ কি হয় ইট ইজ এন এনুৱেল trilateral naval exercise between the navies of India, Japan and the US which is held alternatively in the Indian and Pacific Oceans. It began as a bilateral naval exercise between India and the US in 1992. The exercises aim to support free, open and inclusive Indo-Pacific and remain committed to a rules-based international order. So এইটো কথাই কৈছে মালৱিয়াৰ এক্সাৰচাইজ মিনছ চ' ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আমি আৰ্টিকেলটো লৈ গৈছোঁ নেক্সট এইটো এটা পিকচাৰ এটা দেখিছোঁ আমি ইয়াত দেখিছোঁ যে এটা মন্দিৰৰ কথা দিছে এইটো হৈ গ'ল শংকৰাচাৰ্য টেম্পল হয় যোনটো ছিটুৱেটেড হৈ আছে জাবাৰৱান মাউণ্টেইন ইন শ্ৰীনগৰ কাশ্মীৰত আছে আৰু এই শংকৰাচাৰ্য টেম্পলটো মেইনলি ডেডিকেট কৰে লৰ্ড শিৱক চ' ইয়ালৈ বহুত মানুহ গৈছে আৰু বহুত ওপৰত আছে এই মন্দিৰটো চ' যিকোনো ধৰণৰ টেম্পলৰ বিষয়ে যদি আমি পাওঁ নিউজত তেনেহ'লে সেইটো আমি নোট ডাউন কৰি ল'ব লাগে যিহেতু আমাৰ এক্সামত তেনেকুৱা বহুত কুৱেশ্যন আহে চ' আজিৰ যিখিনি ইম্পৰ্টেণ্ট আৰ্টিকেল আছিলে সেইখিনি মই ডিছকাছ কৰিলোঁ চ' আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি দিব আৰু ফ্ৰেণ্ডছৰ মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'